নমস্কাৰ বন্ধুসকল, এতিয়া ৰাজ্যত শিক্ষানুষ্ঠানসমূহত চলি আছে গ্ৰীষ্ম বন্ধ আৰু গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিভিন্ন ধৰণৰ কৰ্মশালা। অন্য প্ৰান্তৰ লগতে ঐতিহাসিক চৰাইদেউ জিলাৰ ইতিহাসে গৰকা মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হৈছিল সংগীতৰ কৰ্মশালা। 4 দিনীয়া এই সংগীতৰ কৰ্মশালাৰ আজি সামৰণি দিন। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা। এই 4টা দিনত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু সংগীতজ্ঞ শ্ৰদ্ধাৰ প্ৰবীণ হাজৰিকা ছাৰে যিসকল শিক্ষাৰ্থীক এই সংগীতৰ প্ৰশিক্ষণ আগবঢ়ালে আৰু এই প্ৰশিক্ষণৰ অন্তত তেওঁলোকেনো কি শিকিলে, কোনকেইটা গান তেওঁলোকে আয়ত্ত কৰিলে, তেওঁলোকৰ কণ্ঠ নিগৰালে, সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে আচলতে নতুনকৈ শিকিছে, ভুল ভ্ৰান্তি হ'ব পাৰে, তেওঁলোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে আশীৰ্বাদ কৰিব আৰু গঠনমূলক আপোনালোকে কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আহক এতিয়া আমি চাওঁ এইসকল প্ৰশিক্ষাৰ্থীয়ে আয়ত্ত কৰা সংগীতৰ কৰ্মশালাৰ সেই দিনকেইটাত কেইটিমান সুন্দৰ গীত। চাওক
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি চৰাইদেউ জিলাৰ মথুৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি বিনামূলীয়া এক প্ৰশিক্ষণ গ্ৰীষ্মকালীন প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিলে। যিহেতু ইয়াত মানে সাংস্কৃতিক মনোভাৱ ছাত্ৰ ছাত্ৰীৰ মাজত জাগৰিত হওক তাৰ কামনা কৰিছিলোঁ। সম্পূৰ্ণ বিনামূলীয়া আমাৰ প্ৰচেষ্টাত কামভাগ অগ্ৰভাগ হাতত লোৱা হৈছিল আঁচনিখন। মাত্ৰ 1 তাৰিখৰ পৰা 4 দিনীয়া কাৰ্যসূচী যি ছাত্ৰ ছাত্ৰীৰ মাজত জুবিন গাৰ্গৰ সংগীত আৰু ডক্টৰ ভূপেন হাজৰিকাৰ যি সংগীতৰ গীতৰ কৰ্মশালা সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গাব পাৰে এটা নিশ্চয় গীতৰ প্ৰতিভাগ, সেইকাৰণে সেই মানসিকতা আমি আগভাগ হাতত লৈছিলোঁ। লগতে 4 দিনীয়া কাৰ্যসূচী দশম শ্ৰেণীৰ ক্লাছ এভাগ আয়োজন কৰা হৈছিলে সম্পূৰ্ণ বিনামূলীয়া। সম্বন্ধত এটা প্লেনত যাওক, আমাৰ স্কুলখন বিকশিত হওক তাৰ কামনা কৰিছিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ আজি আমাৰ গোটেই অনুষ্ঠানটোত শ্ৰীযুত বিপিন হাজৰিকাদেৱ, আমাৰ ইছলাম আহমেদ ডাঙৰীয়া আৰু আমাৰ অনবৰতে আমাক খা খবৰ কৰি থকা চৰাইদেউ জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক শ্ৰীযুত পলাশজ্যোতি কাকতি ছাৰ, আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আদিত্য বৰদলৈ ছাৰ, শ্ৰীযুত মঞ্জু বাইদেউ, লীনা সোণোৱাল, ৰেখা চোলাধৰা সকলো ব্যক্তি আমাক সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন। আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যত নাগৰিক সুন্দৰ সমাজ এখন গঢ় দি উঠক সেই তাৰ কামনা কৰি আজি আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে আমি সম্পূৰ্ণ আমাৰ বিশিষ্ট সংগীতজ্ঞ শ্ৰীযুত প্ৰবীণ হাজৰিকা ছাৰ, তেখেতে আমাক যথেষ্ট কষ্টৰে ত্যাগ স্বীকাৰ কৰি আমাক ইয়াত সহায় কৰিলে, ছাত্ৰ ছাত্ৰীক শিকালে, তেওঁলোকে এজন ভৱিষ্যতৰ আদৰ্শ সৎ নাগৰিক হৈ উঠক, আমি তাৰ কামনা কৰি অনুষ্ঠানভাগ তেওঁলোকৰ ওচৰত সমৰ্পণ কৰিম। বৃহৎ এটা বিষয় সংগীতৰ নিচিনা এটা আচলতে খুব কিমান 4 দিনত আচলতে আয়ত্ত কৰাটো সম্ভৱ নহয়। আমি ছাত্ৰ ছাত্ৰীসকলক মাত্ৰ সামান্য প্ৰয়াস কৰিছিলোঁ, আচলতে তেওঁলোকে এই বিষয়ে আগ্ৰহী হওক। পাইছোঁ যথেষ্ট আগ্ৰহ আছে ছাত্ৰ ছাত্ৰীসকলৰ, আৰু কেৱল আগ্ৰহে নহয় তেওঁলোকৰ প্ৰতিভাও আছে। সেই প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে আচলতে তেওঁলোকে সুবিধাটো পোৱা নাই, আৰু এই সামান্য এই কম সময়ৰ ভিতৰত আমি সেই পৰিৱেশটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি যি সামান্য পৰিমাণে আমাৰ যি সংগীতৰ প্ৰতি জ্ঞান আছে সেইখিনিৰে আমি তেওঁলোকক সহায় কৰিম বুলি আমি প্ৰতিশ্ৰুতি। ভাল লাগিছে, সেইটো কাৰণে আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আচলতে শুদ্ধ উচ্চাৰণ, যিটো কথা ভূপেন হাজৰিকাদেৱৰ গীতেই হওক বা আমাৰ জুবিন গাৰ্গৰ গীতেই হওক, উচ্চাৰণৰ ক্ষেত্ৰত তেখেতলোকক যথেষ্ট গুৰুত্ব দিছিলে। গতিকে এই শুদ্ধ উচ্চাৰণ যে নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিও আচলতে আমি আশ্ৰয় লৈছোঁ হাজৰিকা ছাৰৰ সুন্দৰ উচ্চাৰণে সৈতে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট এইকেইদিন উপকৃত হৈছে। তাৰ লগতে সমন্বয় সংগীত মহাবিদ্যালয়খনেও নেতৃত্বত মই যিহেতু লৈ থাকিব লগা হৈছে, ইয়াতে আমাৰ 2টা পৰীক্ষা কেন্দ্ৰও আছে। গতিকে সেই পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলে যাতে এনেধৰণৰ সুযোগ সুবিধাবোৰ ল'ব পাৰে, আমি তাৰ ব্যৱস্থা কৰিও এই কৰ্মশালাটি আয়োজন কৰাৰ লগতে শনিবাৰৰ যিটো শিক্ষা পাঠদান হয় শাস্ত্ৰীয় সংগীতৰ ওপৰত, তাৰ প্ৰতিও আমাৰ বিদ্যালয়খনিক আগুৱাই নিয়াৰ মানসিকতাৰে আমি সকলোৱে সহযোগিতা আগবঢ়াইছোঁ।